শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে জিএনএম নাৰ্ছিং কোৰ্সৰ কোৱালিফাই নম্বৰ প্ৰকাশ কৰিছে। লিষ্ট এখন প্ৰকাশ কৰিছে কেটেগৰী ৱাইজ। সেই লিষ্টটো তোমালোকক জনাই দিম। তোমালোকে পাছ কৰিছে নে নাই বা এলিজিবল হৈছে নে নাই এই ভিডিঅ'ৰ জৰিয়তে এতিয়া তোমালোকক জনাই দিম। চোৱা, চৰকাৰী কলেজৰ ক্ষেত্ৰত কি কৈছে যে জেনেৰেল ইউআৰ ইডব্লিউএছ কেটেগৰীৰ কেণ্ডিডেট 30% আছিল। 30%ত কিমান হৈছে? 32 হৈছিল। মানে আগতে কোৱা হৈছিল যে 30 যেটো পার্সেন্টাইল দিছে এটো 30 হ'ব পাৰে 28 হ'ব পাৰে 32 হ'ব পাৰে এনেকৈ আগৰ মানে জনাই দিয়া হৈছিল পৰীক্ষাৰ আগতে। সো এবাৰ কিমান আহিল 32 মাৰ্ক আহিছে। মানে 32 যদি পাইছে তেতিয়ালে মানে কোৱালিফাই কৰিছে। এতিয়া এই 32 পোৱা ক্যান্ডিডেটে চৰকাৰীত এডমিশন নাপায়, জাস্ট কোৱালিফাই কৰিছে। এসটি ওবিসি এনসিএল এমওবিসি ক্যান্ডিডেটৰ 30 মাৰ্ক 30 নম্বৰ ধৰি দিছে, কোৱালিফাই মানে হৈছে। তাৰ পিছত দিবাং ক্যান্ডিডেটৰ 20% কিমান আহিছে? সো 30 মাৰ্কস আহিছে। এইবিলাক হল কোৱালিফাই নম্বৰ মানে চৰকাৰীত। এতিয়া চোৱা প্ৰাইভেটত কিমান লাগিব। জেনাৰেল ইউআৰ ইডব্লিউএছ ক্যাটেগৰীৰ ক্যান্ডিডেট যদি হয় তেতিয়ালে যদি তোমালোকে 30 নম্বৰ পাইছা তেতিয়ালে ডাইৰেক্ট এতিয়া প্ৰাইভেটত যাই এডমিশন ল'ব পাৰিবা। এসসি এসটি ওবিসি এনসিএল এমওবিসিৰ 18%ত 29 নম্বৰ ধৰি দিছে, ডাইৰেক্ট প্ৰাইভেটত এডমিশন ল'ব পাৰিবা। মেনেজমেন্ট কোটাত মানে ডাইৰেক্ট কলেজত যাই এডমিশন ল'ব পাৰিবা। মানে 50% মানে কলেজে এডমিশন দিব পাৰে ডাইৰেক্ট, বাকি কাউন্সেলিং প্ৰসেস মতে হয়। দিবাং ক্যান্ডিডেটৰ 15% 28 নম্বৰ ধৰি দিছে। এতিয়া চোৱা তোমালোকে চৰকাৰীত পাবা নে নাই, কোনবিলাক মানে নাপাই চোৱা। তোমালোকৰ যদি নম্বৰ 30 আছে, মিনিমাম যদি 30 ৰ পৰা 48 ৰ ভিতৰত আছে তেতিয়ালে তোমালোকে প্ৰাইভেটত লৈ ল'ব পাৰা। আৰু সো ইয়াতেও ধৰি দিছে 29 নম্বৰ, মানে ৰেষ্ট অফ প্ৰাইভেট, মানে এটো কাউন্সেলিং প্ৰসেসৰ থ্ৰু দি মানে প্ৰাইভেটত এডমিশন হয়। 50% কলেজে ডাইৰেক্ট দিব পাৰে এডমিশন। সাপোজ 60 সিট আছে তাৰ পৰা 30 টা কি কৰিব কলেজে ডাইৰেক্ট এডমিশন দিব পাৰিব। আৰু বাকি 50% মানে চৰকাৰৰ যেটো নিয়ম আছে কাউন্সেলিং সেই প্ৰসেস মতে মানে দিব পাৰে। এতিয়া জেনাৰেল ইডব্লিউএছ ক্যাটেগৰী 29 নম্বৰ প্ৰাইভেটত ল'ব পাৰিব। এসসি এসটি ওবিসি এনসিএল 28 নম্বৰ হলে ল'ব পাৰিব। যদি 28 নম্বৰ পাইছে, দিবাং ক্যান্ডিডেট যদি 28 নম্বৰ পাইছে প্ৰাইভেটত এডমিশন ল'ব পাৰিব। এতিয়া তোমালোকে প্ৰাইভেটত ল'ব পাৰিবা এডমিশন যদি তোমালোকে সাপোজ 30 ৰ পৰা 48 ৰ ভিতৰত পাইছে লৈ লোৱা। আৰু যিবিলাক 50 49 তাতকৈ বেছি পাইছে তোমালোকে ফাৰ্স্ট কাউন্সেলিং চাব পাৰা। আৰু চোৱা তোমালোকে যদি প্ৰাইভেটত ল'ব বিচাৰিছে এতিয়া ল'ব পাৰিবা। তোমালোকক কলেজৰ নাম ডিটেইলছ জনাই দি আছো। চোৱা, হাজোত নার্সিং কলেজ আছে, হেলথ কেয়ার নার্সিং ইনস্টিটিউট অফ সায়েন্স এন্ড প্যারামেডিক্যাল টেকনোলজি। শংকৰদেৱ পথ বিদ্যাপুৰ যে হাজোৰ হায়াৰ সেকেন্ডাৰীৰ ওচৰতে এই কলেজখন আছে। এপ্ৰুভ বাই ইণ্ডিয়ান নাৰ্সিং কাউন্সিল। তাৰ পিছত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এফিলিয়েট হয়। অসম চৰকাৰৰ মানে এপ্ৰুভ আছে। লগতে আসাম মিডৱাইফ হেলথ ভিজিটৰ কাউন্সিলৰ মানে এপ্ৰুভ আছে। ইয়াতে নম্বৰ দিয়া আছে, হোৱাটসঅ্যাপ আছে। এই আমাৰ কলেজত যদি তোমালোকে এডমিশন ল'ব বিচাৰিছে ল'ব পাৰিবা, কোনো ধৰণৰ চিন্তা নাই। কাৰণ কলেজৰ যিবিলাক ক্ৰাইটেৰিয়া আছে সম্পূৰ্ণ ইয়াত আছে। তোমালোকে পাস আউট হোৱাৰ পিছত চৰকাৰী জব ওলাব তেতিয়াও এপ্লাই কৰিব পাৰিবা। আৰু যদি আমাৰ কলেজত এডমিশন লোৱা তোমালোকে জানাই সুবিধা আমি দি থাকিম, কি সুবিধা দিম। চৰকাৰী ভ্যাকেন্সি আহিব, কেনেকৈ এপ্লাই কৰিব লাগে, তাৰ পিছত কি প্ৰসেস থাকে সম্পূৰ্ণ আমি মানে গাইড কৰো। মানে আমাৰ চেনেলত কি হয় ভিডিও দিয়া হয় কোৰ্সৰ, আবার চাকৰি আহিলে সেইবিলাক এপ্লাই প্ৰসেস ক'ত কেনেকৈ কি কৰিব লাগে সম্পূৰ্ণ গাইড মানে পাবা তোমালোকে। যদি তোমালোকে আমাৰ কলেজত এডমিশন ল'ব বিচাৰিছে, হাজোত যিখন কলেজ আছে এই কলেজত আহিব পাৰা বা কল কৰিব পাৰা। আৰু তোমালোকৰ কলেজ তোমালোকে যেতিয়া চাবা কলেজো ভাল লাগিব। আৰু খোৱা লোৱাৰো কোনো ধৰণৰ চিন্তা নাই, সব মানে ডিসিপ্লিন বহুত ভাল আছে। আৰু কলেজত চোৱা শিক্ষাৰ ক্ষেত্ৰতো ভাল, কাৰণ অভিজ্ঞতা থকা ফেকাল্টি আছে। চোৱা প্ৰিন্সিপাল কোন হয়, জিএমচিএছৰ যিজন মানে ৰিটায়াৰ প্ৰিন্সিপাল, মানে ৰিটায়াৰ হৈছে সেই প্ৰিন্সিপালে ইয়াতে আছে। আৰু যিবিলাক ফেকাল্টি অৰ্থাৎ শিক্ষক আছে সেইবিলাক মানে অভিজ্ঞতা থকা। আৰু চোৱা তোমালোকৰ ক'ত ট্ৰেইনিং হ'ব, তোমালোকে যেতিয়া এডমিশন ল'বা লোৱাৰ পিছত তোমালোকৰ এই ক্লিনিক বা হস্পিটেল ডিউটি চোৱা নলবাৰী জিলাৰ যিখন এই মেডিকেল কলেজ এণ্ড হস্পিটেল আছে তাতেও হয়, আৰু প্ৰাইভেট কলেজ আছে তাতেও হয়। তোমালোকে মানে প্ৰেক্টিকেলো ভালকৈ শিকিব পাৰিবা, তাৰ পিছত থিওৰি শিকিব পাৰিবা। এতিয়া চোৱা তোমাৰ লাষ্ট যিবিলাক ৰিজাল্ট আহিছে পাছ আউটৰ, এইবিলাক বেটছৰ মানে 100% পাছ আউট, কাৰো বেক নাই। তোমালোকে যদি এডমিশন ল'ব বিচাৰিছা যোগাযোগ কৰিবা, এডমিশন ল'ব পাৰিবা, সিট কম আছে, তোমালোকে সোনকালে ল'ব পাৰিবা। এইখিনি আপডেট এতিয়া কাউন্সেলিঙৰ নোটিছ আহিলে তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম।